উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ। আজি সেইখিনি ল'ৰা যদি এনেকা বস্তুবিলাক খাব, খোৱাৰ পাছত কি হ'ব, তাহাঁতৰ সৰুৰ পৰাই বেমাৰ আবজন হ'ব। সৰুৰ পৰাই বেমাৰ হৈ যিটো সিহঁতি নেকি 60 বছৰ 70 বছৰলৈকে সিহঁতি সুস্থ। হেল্ল' গাইজ, ৱেলকাম টু মাই ষ্টিউ ব্লগ। আৰু এটা মই নতুনকৈ ব্লগ লৈ আহিছোঁ। সেইটো ব্লগ হ'ল মানে আপোনালোকৰ ইমান ধুনীয়াকৈ ইনফৰমেশ্যন এটা জনাম যে আপোনালোকে ইনফৰমেশ্যনটো পাই আপোনালোকে হয়তো কিছুমান বেয়াও পাব পাৰে, হয়তো কিছুমান ভালো পাব পাৰে। তেতিয়াহ'লে মই আপোনালোকক ইনফৰমেশ্যনটো জনাবৰ কাৰণে মই আজি এইটো ব্লগ কৰিছোঁ। আৰু বহুতে চাই যে সি ল'ৰাটো খালী বাগানৰ ভিতৰতে ব্লগ কৰি থাকে আৰু বেলেগ জগালে নেদেখায়। আৰু ধৰি লওক পাহাৰ কিবা দেখাব লাগে বা ধৰ টাউন চিটি এইবিলাক দেখাব লাগে। বহুত মানুহৰ মনৰ ভাৱ এটা আহে যে ই বাগানৰ ভিতৰতে খালী ভিডিঅ' বনাই থাকে। মই দাদাহঁতক মই সেইটো জনাব বিচাৰিছোঁ যে পাহাৰ এৰিয়াটো আপোনালোকে চায়ে থাকে বা টাউন চিটি আপোনালোকে নিজে গৈ চাই থাকে, কোন ডোখৰত কি আছে আপোনালোকে চাই গৈ থাকে আৰু এদিন না এদিন গৈ চাই পাবই। কিন্তু বাগানৰ ভিতৰত যে যিটো এটা আমাৰ কি কয় আমাৰ মানে পৰিৱেশ আছে, সেই বস্তুটো টাউন চিটি এৰিয়াত নাপায় বা পাহাৰ পৰ্বত এৰিয়াত সেইটো বস্তু পৰিৱেশ নাপায়। কাৰণ বাগানৰ ভিতৰত বহুত ধুনীয়া মানে এটা পৰিৱেশ আছে। ধৰি লওক এটা চিনেৰি লিখীয়া আছে বাগানটো, মানে এনেকুৱা ধৰণৰ মানে বস্তুটো ভাল চাবলৈ মানে বহুত ধুনীয়া লগা এটা পৰিৱেশ আছে বাগানৰ ভিতৰত। ধৰি লওক এটা ইমান ধুনীয়া ফুলনিয়া ধৰণৰ গছ আছে, ধৰি লওক বাগানৰ একদম গ্ৰীণ টি আছে, কিমান ধুনীয়া মানে লেভেল আছে। তো সেইখিনি বস্তু মই আপোনালোকৰ আগতে শ্বেয়াৰ কৰিব বিচাৰোঁ। হয়তো কিছুমান মোক ভিডিঅ' চাই ভাল নাপায়, কিছুমান কি ক'ম আৰু বেয়া পাই যায়। তো মই সেইকেইটা মানুহক মই বেয়া নাপাওঁ বাৰু। আপোনালোকে যোনে যেনেকৈ পায়, যোনে যাৰ ভিডিঅ' ভাল পায় সি কমেণ্ট কৰে বা লাইক কৰে। আৰু কিছুমান বেয়া পায়তো সিহঁতি চায়ো নাচায়গৈ আৰু সি স্কিপ কৰি গুচি যায়। মই সেইখিনিলৈ বেয়া নাপাওঁ, কিন্তু আজি মই যিটো ভিডিঅ' বনাম আপোনালোকক এনেকুৱা ইনফৰমেশ্যন এটা জনাম যে আপোনালোকে হয়তো কথা শুনি আপোনালোকে নিজেই ক'ব যে সেই ভিডিঅ'টোৰ ইনফৰমেশ্যনটো ভাল আছিলে। ঠিক আছে, তেতিয়াহ'লে বেছি সময় গাবাই আৰু নষ্ট নকৰি আপোনালোকক মই গোটেই ইনফৰমেশ্যনটো জনাব বিচাৰিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে। আৰু গাইজ, আজিৰ যুগটো হ'ল কি, কেমিকেলৰ যুগ। আজিৰ যুগটো হ'ল কেমিকেলৰ যুগ। এই কেমিকেলৰ যুগ বুলি কেলৈ কৈছোঁ মই আপোনালোকক, যে এইটো কাৰণে কৈছোঁ, এইটো যুগত মানুহে কেমিকেলে খাই আছে, হয়নে? আজিৰ যুগতে মানুহ কেমিকেলে খাই আছে। কাৰণ ৰাসায়নিক সাৰ যিটো আমি জাবৰ জোঁথৰৰ পৰা যিটো আমি তৈয়াৰী কৰোঁ, এই তেনেকুৱা সাৰৰ পৰা মানুহে খাদ্য বহুত কম পৰিমাণে খাইছে, কিন্তু বেছি পৰিমাণে কেমিকেলৰ প্ৰয়োগ কৰা ফল বা শাক পাচলি, এইবিলাক বস্তু বেছি কেমিকেলৰ পৰাহে সৃষ্টি হোৱা বস্তু আমি ইউজ কৰি আছোঁ। তো সেইটো কাৰণে কৈছোঁ, আপোনালোকে যাৰ নেকি খেতি আছে, ধৰি লওক বহুত ডাঙৰ বিঘা মাটি আছে, পুৰা মাটি আছে, এইবিলাক মানুহে যেনে ধৰি লওক কিষাণ, সেইখিনি মানুহ শাক পাচলি খেতি কৰি আৰু জীৱন যাপন কৰি আছে। এতিয়া ধৰি লওক আমি বাগানৰ মানুহ, তো আমি বাগানত যেনেকৈ প্ৰডাকশ্যন তৈয়াৰী কৰি আৰু আমি যেনেকৈ জীৱিকা নিৰ্বাহ কৰি আছোঁ। তো ধৰি লওক এটা বাগান এটা আমি খুলিবলৈ হ'লে বহুত কিছু তাত পদ্ধতি কৰিব লাগিব। তাত ধৰি লওক ট্ৰেক্টৰে বাব লাগিব, তাৰপাছতে মাটিটো ধুনীয়াকৈ তৈয়াৰী কৰিব লাগিব, তাৰপাছতহে গৈ সেইটো মানে পুলি লগাবলৈ, তেতিয়া পুলিটো ভাল হয়। তো সেই ঠিক তেনেধৰণে যিবিলাক মানুহৰ খেতি আছে, খেতি বুলি ক'লে গোটেইটো একেটাই হয়। তো আপোনালোকে কথাটো এবাৰ ভালকৈ বুজি ল'ব যে আজি চাহ খেতিয়ে হওক বা শাক পাচলি খেতিয়ে হওক, তো গোটেইখিনি খেতিৰে মই কথা কৈছোঁ। যদি মই চাহ খেতি বা শাক পাচলিৰ খেতি কৰিছোঁ, শাক পাচলি খেতিত যদি আমি গোবৰ সাৰ, যিটো পচন সাৰটো আমি ব্যৱহাৰ কৰোঁ, পচন সাৰটো আমি যদি ব্যৱহাৰ কৰোঁ, তেতিয়া কি হয়, আমাৰ শৰীৰটো সুস্থ হৈ থাকে। কাৰণ আমাৰ মানে বেমাৰৰ পৰা বহুত হেৰিলৈকে আমাৰ ৰক্ষা পাম, বহুত ক্ষেত্ৰলৈকে ৰক্ষা পাম যদি আমি গোবৰ সাৰ ব্যৱহাৰ কৰোঁ বা পচন সাৰটো আমি ব্যৱহাৰ কৰোঁ। শাক পাচলিত যদি আমি সেইটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ বেমাৰ আজাৰটো বহুত পৰিমাণে কম হ'ব। আৰু আমাৰ যিটো মানে জীয়াই থাকিব লাগে, যিটো আমাৰ হেৰি আছে, আমাৰ
বয়স আছে আমাৰ বয়সটো হয়তো বহুত দিনলৈকে বাঢ়ি থাকিব আৰু যদি আমি কেমিকেলিক বস্তু যেনেকা ইউৰিয়া হওক পটাছ হওক তেনেকা বস্তুবিলাক আমি যদি শাক পাচলি নিজে খেতি কৰি নিজৰ বাৰীত যদি শাক পাচলিত যদি আমি সেইবিলাক বস্তু ইউজ কৰোঁ কাৰণ সেইবিলাক বস্তুটো আমি নিজেতো খামেই আৰু আনকো খাই বেমাৰ আজাৰ কৰিম তো সেইটোৰ পৰা আমি নিজে বঞ্চিত হ'ব লাগে সেইবিলাক বস্তুৰ পৰা আমি নিজে বাচিব লাগে যে আমি এতিয়া কালি পৰহি সৰু ল'ৰাবিলাক উঠি আহিছে এতিয়া ক'বলৈ গ'লে ময়োতো বৰ বেছি ডাঙৰ ল'ৰা নহয় সৰু ল'ৰাই হয় আপোনাৰ ল'ৰা লিখীয়া হয় আপোনালোকৰ ল'ৰা লিখীয়া হয় কিন্তু উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ আজি সেইখিনি ল'ৰা যদি এনেকা বস্তুবিলাক খোৱা পাছত কি হ'ব তাহাঁতৰ সৰুৰ পৰাই বেমাৰ আবজন হ'ব সৰুৰ পৰাই বেমাৰ হয় যিটো সিহঁতি নেকি 60 বছৰ 70 বছৰলৈকে সিহঁতি সুস্থ থাকিব লাগে সিহঁতি কি কৰিব 10 বছৰতে 5 বছৰতে সিহঁতৰ বেমাৰ উপজন হৈ যাব আৰু বেমাৰ হোৱা পাছতো ভাল হোৱাটো বহুত মানে মুস্কিল হৈ যায় তো এই বস্তুটো কিহৰ কাৰণে হৈছে এই বস্তুটো এইটো কাৰণে হৈছে যে আমি বেছিভাগ কেমিকেল ইউজ কৰিছোঁ আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব এতিয়া যিমান কপাৰী চাউল আহিছে কপাৰী চাউলবিলাকতো কেমিকেল মিক্স বুলি সেইটো কাৰণে কৈছোঁ তাতোতো পাউডাৰ মিক্স কৰে সেই পাউডাৰ মিক্স কৰে আপোনালোকে যদি এবাৰ চাউলটো ধুই দিয়াৰ পাছত সেই পানীটো চাব পানীটোৰ কালাৰটো কেনেকুৱা হৈ যায় একেবাৰে বগা যেনেকৈ গাখীৰ ঢালি দিয়ে যেনেকুৱা হৈ যায় যে এই তেনেকুৱা বগা হৈ যায় তো এই বগা হৈ যায় সেইটো কাৰণে আমি চাউল যদি ভাত বনাম তেতিয়াবি আমি ভালকৈ ধুই মেলিহে চাউল বনাব লাগে ভাত বনাব লাগে তেতিয়াহে আমাৰ পেটত যাতে কোনো ক্ষতি নকৰে আৰু তেনেকুৱা ধৰণে শাক পাচলিবিলাকো এতিয়া যিমান কেমিকেল শাক পাচলি আহিছে যিমান ইউৰিয়া দিয়া বস্তু তো সেই বস্তুটো যদি আমি ভালকৈ ধুই মেলি যদি ইউজ নকৰোঁ বা খোৱা সময়তে আমি বস্তুটো কি কৰিব লাগে যেনেকা ধৰি লওক ফুলকবিয়ে হওক বা বন্ধাকবিয়ে হওক সেই বস্তুটো আমি কি কৰিব লাগে ভালকৈ সিজাই ল'ব লাগে সিজাই মেলি পানীটো পেলাই তাৰ পাছতে আমি চব্জি বনাই খাব লাগে যাতে আমাৰ শৰীৰত ক্ষতি নহয় তো সেইটো কাৰণে আপোনালোকক মই সেইটো কাৰণে জনাইছোঁ যাৰ নেকি খেতি মাটি আছে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোকে এই কেমিকেল ইউজ কৰাৰ আগতে আপোনালোকে নিজে এবাৰ চিন্তা কৰিব নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব যে আমি নিজে খাইছোঁ আনকো খুৱাইছোঁ এইটো কিমান বেয়া বস্তু আপোনালোকে পাৰিলে গোবৰ দি পচন সাৰ দি আপোনালোকে খেতি কৰক আৰু আমাৰ ৰাইজক খুৱাওক আমাকো খুৱাওক আমাৰ বহুত সুখী হ'ব আৰু ভগৱানেও আপোনালোকক আশীৰ্বাদ কৰিব ঠিক আছে মোৰ যদি ইনফৰমেশ্যনত যদি আপোনালোকে কিবা ভুল পালে মই যদি কিবা ভুল ক'লোঁ ঠিক আছে তেতিয়া আপোনালোকে মোক নিজৰ ল'ৰা বা অবুজ ল'ৰা বুলি আপোনালোকে মোক ক্ষমা কৰি দিব ঠিক আছে ভিডিঅ'টো ইমানতে আপোনালোকক ইনফৰমেশ্যন জনালোঁ আৰু যদি আপোনালোকে ইনফৰমেশ্যনটো যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে যিমান ভিডিঅ' মই আপলোড কৰোঁ হ'ব প্ৰথমে আপোনালোকে পায় তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই